মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে অধিবক্তাৰ এ.কে. তালুকদাৰে ন্যায়ালয়ৰ ৰায়ক লৈ সংবাদমেলত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে ৰায় দিবলৈ এক প্ৰকাৰ হেঁচা দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ হুংকাৰ অধিবক্তা এ.কে. তালুকদাৰৰ কৈছে এনেকুৱা এটা মানে ইনডাইৰেক্ট জাজৰ ওপৰত ব্লেম দিব বিচাৰি আছে যে মাত্ৰ 19টা জিপি কৰিমগঞ্জৰ সেইবিলাকৰ এগেইনষ্টত কেছ হৈছে আৰু গোটেই অসমটো ইলেকশ্যন বন্ধ আছে এনেকুৱা বুজাব বিচাৰি আছে দুৰ্ভাগ্য আমাৰ মুখ্যমন্ত্ৰী হৈ এনেকুৱা এটা গুকাট মিছা কথা ক'ব পাৰিছে কাৰণ অন্ততপক্ষে 30ৰ পৰা 40টা কেছ আজি আছিলে লিষ্টত কৰিমগঞ্জ হাইলাকান্দি শিলচৰ কাছাৰ মৰিগাঁও ধুবুৰী নগাঁও দৰং আৰু তাকে মোৰ মনত নাই এতিয়া প্ৰায় 30ৰ পৰা 40টা কেছ আজিয়ে কোৰ্টে আছিলে লিষ্টত আৰু তেখেতে কৈ আছে যে অকল কৰিমগঞ্জৰ 19খন গাঁও পঞ্চায়তত অসংগতি হৈছে কাৰণে কেছবিলাক হৈছে এইটো দি তেখেতে ইনডাইৰেক্ট আৰু এটা প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে যে অকল মানে এইটো ৰাইজৰ তাতে প্ৰেছাৰ ক্ৰিয়েট কৰিব খুজি আছে ৰাইজৰ ওপৰত ৰাইজক বুজাই আছে এইটো মিছা কথা মিছলিড কৰি ভুল মানে ইচ্ছা কৰি ভুল কৰিব ডেলিভাৰেট মিছা কথা কৈ আছে ইচ্ছা কৰি কাৰণ তেখেতে নাজানে নেকি কেছ কিমান ফাইল হৈছে যে এইটো বুজাব বিচাৰি আছে যে মাত্ৰ 19টা গাঁও পঞ্চায়তৰ কাৰণে গোটেই অসমৰ ইলেকশ্যনটো বন্ধ হৈ আছে আৰু বন্ধ কৰি হ'ব নেকি এনেকুৱা দেখা গৈছে মানে দেখা গৈছে যে জাজে এইটো মহামান্য আদালতে এইটো ঠিক কৰা নাই এনেকুৱা এটা ইনডাইৰেক্ট বুজাব বিচাৰি আছে যিটো ডাইৰেক্ট ন্যায় বিচাৰ ব্যৱস্থাৰ ওপৰত ইণ্টাৰফেয়াৰ কৰা যিটো দেখা ইলিগেল কণ্টেম্প্ট অফ কোৰ্ট হয় বুলি মই ভাবোঁ মই আৰু আলোচনা কৰি আছোঁ ছিনিয়ৰসকলৰ লগত কণ্টেম্প্ট কৰা কৰিম না নকৰিম মানুহবিলাক যিবিলাক মানুহ আহিছে বা আহি আছে সিহঁতৰ লগত আমি আলোচনা কৰি বা সিহঁতৰ ইনষ্ট্ৰাকশ্যন পাই আমি ছিনিয়ৰ আৰু সিহঁতৰ লগত আলোচনা কৰি আছোঁ আৰু এটা কথা কৈছে যে জাজে কোৰ্টত কৈ গৈছে যে আজি ৰায় দিব আমিতো আৰ্গুমেণ্ট কৰিলোঁ আমিতো লাষ্টলৈকে আছিলোঁ লাষ্ট ছেকেণ্ডলৈকে আছিলোঁ আমি শুনা নাপালোঁ যে আজি ৰায় দিম বুলি কৈ কোৰ্টে কৈছে হয় যে আমি চেম্বাৰত ইনষ্ট্ৰাকশ্যন ল'ম আমাৰ শুনামতে সন্ধিয়াৰ আগত বা সন্ধিয়াৰ পিছফালে 2বাৰ ডাক্তৰ আহিছে কোৰ্টত এই জাজজনক গা বেয়াৰ কাৰণে 2বাৰ তেখেতৰ অৱস্থা বেয়া হৈছে 2বাৰ ডাক্তৰ মাছ শুনা কথা কৈছোঁ মই দেখা নাই বাট ৰিলায়েবল বিষয়ত সূত্ৰে পাইছোঁ তেখেতৰ গা বেয়া সত্ত্বেও তেখেতে মানে 2বাৰ ডাক্তৰ ইয়াতে আহিছে শুনিছোঁ তাৰ ওপৰত মহামান্য আমাৰ মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে যে 12টা বজা মোৰ ডিজিপি খাৰা থিয় হৈ আছে ইলেকশ্যন কমিশ্যন থিয় হৈ আছে মোৰ কিবা সব ডিপাৰ্টমেণ্ট খালি এনেকুৱা থিয় হৈ আছে 12টা বজা নিদিলে আৰু ইলেকশ্যন নাপাতোঁ কিন্তু ডাইৰেক্টলি বিচাৰ ব্যৱস্থাৰ ওপৰত আঘাত কৰি আছে বিচাৰ ব্যৱস্থাক ইনফ্লুৱেঞ্চ কৰিব খুজিছে জাজৰ ৰায় দিয়াৰ যিটো স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰি আছে তেখেতে যিখিনি মই যিখিনি বুজি পাইছোঁ মানুহে মোক কৈ আছে কেছ কৰিব আমি আলোচনা কৰি আছোঁ যে এইটোৰ ওপৰত কেছ কৰা যায় না নাযায়